এয়া ৰাতিপুৱা জিৰফাক ব্ৰেকফাষ্ট দিছোঁ, কণী পোষ্ট ব্ৰেড বাটাৰ লগাই দিছোঁ। এইটো লৈ লৈ ঘূৰি আছোঁ, খোৱাই নাই চাওকচোন বাৰু। এতিয়া কৈ আছোঁ নাখাওঁ নাখাওঁ নাখাওঁ। ইয়াতে ব্ৰেকফাষ্ট দিছোঁ। জিৰফা আহা, কণী পোষ্ট ব্ৰেড বাটাৰ বোলে খাই দিছোঁ, এতিয়া নাখায়। আহা আহা, তাতে নহয় ইয়াতে আহা। আজি দেওবাৰ, স্কুলো বন্ধ। আজি একো ৰন্ধা একো কৰা নাই। কালিৰ অকণমান বনাই থৈ আছে। মই অকলে জিৰফা আৰু মই অকলে জিৰফা বা কামত গৈছোঁ। মই গৈ মানে 2 দিন হ'ল, চব দূৰৰ কামত গৈছে। আজি আহি পাব। কাম নাই কাৰণে বেছিকৈ মানে স্কুল গ'লে কাম চাম থাকে। স্কুলো বন্ধ, পৰীক্ষা আছে। কালি এটা পৰীক্ষা আছে, এটা দিলে। গৰম বেছি, ইমানে গৰম পৰিছে। গৰম কৰিলে কেনেকৈ হ'ব? কাৰণ গৰমত একো ৰন্ধা বঢ়াই কৰা নাই, একো বনোৱা নাই। এবাৰে বনাইছোঁ 2 কাৰণে। মই অকলে যেতিয়া আৰু ইমান ৰন্ধা বঢ়া কৰা নাযায়। মানুহ বেছি থাকিলে বস্তুটো বনোৱা যায়, বনোৱা নাই। অকলে গ'লে ইমান গৰমত বনাই থাকিব মন নাযায়। মই অকলে এনেও থাকিলে ইমান নবনাওঁ। কাহ মোৰ ভালে হোৱা নাই, কিমান দিনৰ পৰা কাহ। দেউতাই ৰং চং গিলাচত লগাই পাক কৰি থৈ দিছোঁ এইবিলাক। বাচন ধুইছিলোঁ, ৰন্ধা বাঢ়া কোনে বাকী ঘৰৰ কামখিনি চব কৰিব। আসসালামু আলাইকুম, সবাই ভালে আছেনে? মই ভালে আছোঁ। আজি মোৰ বেছি একো সেনেকুৱা ভিডিঅ' একো বনোৱা যোৱা নাই, ক'তো ওলাইও যোৱা নাই, ঘৰতে আছোঁ। মানে গৰমত ক'তো ওলাইও যাব নোৱাৰি। ক'ৰবাতো ওলাই যাম, কাপোৰ লৈ লৈ যাম, সেইটোও নোৱাৰোঁ। গৰমত ক'তো ওলাই যাব সম্ভৱ গৰম হৈছে। অকণমান হেৰি কৰোঁ, পানী সদায় গৰম, ইমানেই গৰম। পানী গৰম কৰিব লাগে, পানী গৰম হৈ আছে একেবাৰে। আজি অলপতো কমেই গৰম, আজি অলপতো কম, কিন্তু গৰমৰ তাপটো একেবাৰে পুৰা আছে, পুৰা হেভি গৰম হৈ আছে। ইমানে গৰম পৰিছে, ইমানে গৰম, অৱস্থা বেয়া একদম। কি কৰিম, উপায় নাই। এইটো জিৰফা একেবাৰে কাপোৰ চাপোৰ চেমিজ পিন্ধাই দিছোঁ গৰমত। ইয়াত চেমিজ পিন্ধাই দিছোঁ, ডাঙৰ অৱস্থা বেয়া। গাটো ধোৱা নাছিল, তেতিয়া গাটো খেলি থাকে। মোৰ লগত ঘৰৰ কাম চামখিনি কৰিলোঁ, হৈ গ'ল মোৰ ঘৰৰ কাম চামখিনি কৰা। চবৰে গৰমত কেনেকুৱা অৱস্থা জনাব। আমাৰ একেবাৰে বহুত বেয়া অৱস্থা গৰমত।